বিশেষকৈ যিসকল সম্বৰ্ধিত হ'ব গৈ আছে তেখেতসকল সকলোৱে একোজন পুৰুধা ব্যক্তি। তেখেতসকলৰ নিজৰ নিজৰ কৰ্মক্ষেত্ৰত তেখেতসকলে নিজৰ প্ৰতিভাৰ প্ৰকাশ কৰিছে, প্ৰতিভাৰ তেখেতসকলে পৰিচয় দিছে। তেখেতসকলে হয়তো কোনো নতুন সন্মানৰ বাবে তেখেতসকলে তেনেকুৱা ধৰণৰ পৰিচয় দিবলৈ নাই, কিন্তু আজি যি অনুষ্ঠান অনুষ্ঠিত কৰাইছে এই অনুষ্ঠানৰ মাজেৰে সহায় বোলা যিটো স্বেচ্ছাসেৱী সংগঠন, কিয়নো সাধাৰণতে আমি স্বেচ্ছাসেৱী সংগঠন বুলি ক'লে বেছিভাগে কওঁ NGO মানে হৈছে নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন, আৰু VO ভলেণ্টাৰী অৰ্গেনাইজেশ্যন। দুয়োটাৰ মাজত অলপ পাৰ্থক্য আছে। এখেতসকলে যিখিনি কাম কাজ কৰি আছে এইখিনিত তেখেতসকলে ৰাইজৰ মাজত থাকি ৰাইজৰ সহায়ত তেখেতসকলে কৰি আছে, সুন্দৰ কাম কাজ কৰি আছে। অলপ আগতে ইয়াৰ মুখ্য উপদেষ্টা অৰূপ মিশ্ৰ ডাঙৰীয়াই গোটেইখিনি কথা বিস্তৃতভাৱে আপোনালোকৰ আগত ক'লেই। মই প্ৰথমেই সমৰদাক মোৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। ধ্ৰুৱপ্ৰসাদ চলিহা ডাঙৰীয়া, মই যেতিয়া ওকালতি কৰি আছিলোঁ, যেতিয়া মোৰ মাতৃৰ মৃত্যু হৈছিল সেইখিনি সময়ত ধ্ৰুৱদা আছিল। ধ্ৰুৱদা আহি মোক সান্তনা দিছিল। মই আৰু তেতিয়া ধ্ৰুৱদাক কৈছিলোঁ যে ধ্ৰুৱদা, মই যদি আপোনালোকক কিবা সহায় কৰিব পাৰোঁ আপোনালোকৰ ক'লে হ'ল, মই সেইটো মোৰ ব্যক্তিগত প্ৰচেষ্টাৰে মই কৰি দিম। মই তেতিয়াই দেখিছিলোঁ যে ধ্ৰুৱদাহঁতে, হীৰামন দাহঁতে যিভাৱে তেখেতসকলে এই মানুহৰ শেষ যাত্ৰাত সহযাত্ৰী হৈ পেলাই তেখেতসকলে সহায় সহযোগিতা কৰিছে, এইটো এটা এনেকুৱা সেৱা যিটো সেৱা হয়তো আমি সদায় স্মৰণ কৰিব লাগিব। মই আজি ভাল লাগিছে যে তেখেতক আজি এটা স্বীকৃতি দিয়া হ'ব। এই স্বীকৃতিটো তেখেতৰ প্ৰাপ্যই নহয়, এই স্বীকৃতিটো হয়তো বহুদিন আগতেই পাব লাগিছিল। ৰাইজে দিছে তেখেতক, কিন্তু আনুষ্ঠানিকভাৱে হয়তো আজিয়ে দিয়া হ'ব। মই অন্যান্য ব্যক্তিসকলো, বিশেষকৈ নুৰুদ্দিন আহমেদ ডাঙৰীয়া, মই এইমাত্ৰ তেখেতক কৈছোঁ যে সিদিনাখন শপত গ্ৰহণ অনুষ্ঠানত তেখেতে খুব কম সময়ৰ ভিতৰতে ইমান সুন্দৰকৈ ইমান ডাঙৰ এটা বৃহৎ কাম কৰি উলিয়ালে, য'ত 22খনতকৈ অধিক ৰাজ্যৰ মুখ্যমন্ত্ৰীসকল উপস্থিত আছিল, কেন্দ্ৰীয় মন্ত্ৰীসকল উপস্থিত আছিল, প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী সকলো উপস্থিত আছিল, আৰু সকলোৱে একমুখেৰে স্বীকাৰ কৰিছিল যে এটা সুন্দৰ পৰিৱেশ তেখেতে সৃষ্টি কৰিব পাৰিছিলে। মই তেখেতকো মোৰ কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ সকলোৰে হৈ। মই বৰ বিশেষ নকওঁ, মই মাত্ৰ এটা কথাই ক'ব পাৰোঁ, সেইটো হৈছে আমাৰ এষাৰ কথা আছে যে ৰাইজে নখ জোকাৰিলে নৈ বয়। মই সেইকাৰণে আৰম্ভণিতে কৈছোঁ যে নন গভৰ্ণমেণ্ট অৰ্গেনাইজেশ্যন আৰু ভলেণ্টাৰী অৰ্গেনাইজেশ্যন এই দুটাৰ মাজত এটা সৰু হ'লেও এটা তফাত আছে। NGO অৰ্গেনাইজেশ্যনবিলাক যিবিলাক হয় তেওঁলোকে গভৰ্ণমেণ্টৰ অনুষ্ঠান নহয়, তেখেতসকলে ভলেণ্টাৰী অৰ্গেনাইজেশ্যন, কিন্তু তেখেতসকলে মূলতঃ চৰকাৰৰ আঁচনিবোৰ কাৰ্যকৰী কৰিবলৈ তেখেতসকলে কিছু মুখাপেক্ষী হয়। ভলেণ্টাৰী অৰ্গেনাইজেশ্যনছবিলাক মই দেখিছোঁ যে তেখেতসকলে নিজৰ ৰাইজৰ সমুজৰ মাজত থাকি সমুজৰ হৈ কাম কৰে। গতিকে সহায়ে সদায় ভাল কাম কৰিব বুলি মোৰ আশা আছে। যিকেইজনে ইয়াৰ নেতৃত্বত আছে তেওঁলোক প্ৰত্যেকজনে মই দেখিছোঁ যে তেখেতসকলে যথেষ্ট সামাজিকভাৱে তেখেতসকলে সজাগ, তেখেতসকলে এই ক্ষেত্ৰত যথেষ্ট কাম কৰিছে আৰু ভৱিষ্যতলৈ কৰিব। মই সকলোকে পুনৰবাৰ ধন্যবাদ জনাইছোঁ। আপোনালোকৰ দীৰ্ঘায়ু ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আমাৰ আৰ্ট অফ লিভিঙৰ যি আমাৰ মঠাধিকাৰী আছে ইয়াত, তেখেতো আজি ইয়াত উপস্থিত আছে। মই বহুদিনৰ পিছত তেখেতক লগ পাইছোঁ। মই তেখেতকো মোৰ নমস্কাৰ জ্ঞাপন কৰিছোঁ। তেখেতসকলে যথেষ্ট এই ক্ষেত্ৰত কাম কৰি আছে। সমাজৰ যিখিনি আমি অন্তৰ্দয়া বুলি কওঁ, যিখিনি মানে সমাজৰ শেষপন্থীৰ শেষজন ব্যক্তিক সমাজৰ মূল সুঁতিলৈ অনাৰ বাবে যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টা তেখেতসকলে বহুদিন আগৰ পৰাই, আজি প্ৰায় 15-20 বছৰ আগৰ পৰাই কৰি আছে।
গতিকে মই তেখেতসকলকো মই তেখেতসকলৰ এই প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই মোৰ বক্তব্য এইখিনিতে সমাপ্ত কৰিবলৈ লৈছোঁ। আচ্ছা, আমাৰ মাজত হাজোৰ নৱনিৰ্বাচিত বিধায়ক আহি পাইছে, প্ৰকাশ ৰাজাঙৰীয়া। তেখেতকো মই আদৰণি জনাইছোঁ আৰু আশা কৰিছোঁ যে তেখেত যিহেতু গুৱাহাটীৰে বাসী